हेलो फ्रेंड्स मैं आज बनाई आसो सरू माछ कासंदीरे एकाने मैं লৈ লৈছো सरू माछ এটা आधा किलो দি দিছো हाफ स्पून निमख हाफ स्पून हल्दी पाउडार और अकमान सरिहर तेल ভালদৰে মিলাই দিছো মাছৰ লগত মিলাই কেনে 5 মিনিটৰ কাৰণে ৰেষ্ট থৈ দিছো ইপিনে এটা ফ্ৰাই পেন পাতি দিছো দি দিছো সৰিহৰ তেলখিনি গৰম হোৱাত ইয়াতে মই দি দিছো মাছখিনি মই ধুনিয়াকে ইপিটি হিপিটি ৰঙাকে ভাজি লম মাছখিনি ভজা হয় মানে ইপিনে মই লৈ লৈছো কলা সৰিহ 1 চামুচ বগা সৰিহ হালধিয়া সৰিহ 2 চামুচ और 2-3 मान केঁচা জলকীয়া मिक्सी जार লৈ লৈছো और दी दिसो এটা পিয়াজ অকমান নিমখ ধুনিয়াকে পেষ্ট এটা বনাই লম ইপিনে মোৰ মাছখিনি পুৰা ভজা হৈ গল এটা কেৰাহী পাতি দিছো দি দিছো অকমান সৰিহৰ তেলখিনি গৰম হোৱা দিছো হাফ স্পুন কলা জিৰা আৰু দুটা কেঁচা জলকীয়া অকমান ফালি দিছো জলকীয়াটো অলপমান ভাজি কেনে মই ইয়াতে দি দিম সৰিহৰ পেষ্টখিনি মছলাখিনি ভালদৰে ভুনি লম ভালদৰে ভজা হলে ইয়াতে দি দিম নিমখ হাফ স্পুনতকৈ অকমান বেছি হালদি পাউডাৰ হাফ স্পুনতকৈ অকমান বেছি দিকেনে মই মাছ মিক্সি জাৰটো ধুই কেনে অকমান পানী দি দিছো এই পানীখিনি শুকাই যোৱাত অকমান বেছিকে পানী দি দিম গৰম পানী ইউজ কৰিছো মই ফ্ৰেন্ডছ ইয়াতে ভালদৰে বইল আহিলে ভাজি ৰাখা মাছখিনি এড কৰি দিম এড কৰি দি অকমান লৰাই কেনে ঢাকি দিছো 2 মিনিটৰ কাৰণে বহাই দিছো গেছটো মই ফুল হাই ফ্লেমত ৰাখিছো এতিয়া মই ঢাকনটো খুলি ইয়াতে এড কৰি দিম কাসুন্দি দিছো মই ইয়াতে 3 টেবিল স্পুন কাসুন্দি দি কেনে ভালদৰে মিলাই কেনে মই ইয়াতে দি দিম সৰিহৰ তেল কেঁচা সৰিহৰ তেল ওপৰে দি অকন বেছিকে দিছো তেল হাফ কাপৰ নিচিনা তেলখিনি দি কেনে মই ঢাকি কিনে 2 মিনিট ষ্টভ ফ্লেমত বহাই দিছিলো এয়া সাক 2 মিনিট পিছত মোৰ ঝুলখিনিও ঘন হৈ আহিছে আৰু তেলখিনি ওপৰলৈ বিৰিঙি আহিছে ধুনিয়া এটা সেন্ট ওলাইছে এতিয়া মই এইটো ষ্টেজ গেছটো অফ কৰি দিম কাৰণ ঠাণ্ডা হলে ঝুলখিনি আৰু অকমান ঘন হৈ যাব এয়া ফ্ৰেন্ডছ মোৰ কাসুন্দিৰে সৰু মাছ ৰেডি